যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ঘৰৰ বাবে এপ্লাই কৰিবলৈ বিচাৰিছে তো সেইসকলে সোনকালে এপ্লাই কৰিব পাৰিব। মানে ইয়াতে এপটো লঞ্চ কৰিছে, মানে আপডেট দিছে এপটো আৱাস প্লাছ এপ। ডাইৰেক্ট প্লে ষ্ট'ৰৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে এইটো ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছত আপোনালোকে এটা পাব, আধাৰ কাৰ্ডটো বহাই দিব লাগিব। ৰেজিষ্টাৰ নিজে কৰিব পাৰিব অনলাইনত। ইয়াতে দেখা পাইছে, মই ইয়াতে ধুনীয়াকৈ দেখাই দি আছোঁ। ইয়াতে আধাৰ কাৰ্ড নাম্বাৰ বহাই দিয়াৰ পিছত অথেণ্টিকেট ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এটা নতুনকৈ এটা ফৰ্ম আহি যাব। সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। এই ফৰ্মখন হ'ল সম্পূৰ্ণ ডিটেইলছটো লাগিব, আপোনালোকৰ এড্ৰেছটো লাগিব, আপোনালোকৰ ফেমিলি মেম্বাৰ যোনে আপোনালোকে এপ্লাই কৰিব সেইজনৰ ফেমিলি মেম্বাৰ দিব লাগিব, কিমানজন আছে এইটো জেড দিব পাৰিব আপোনালোকে। এইখন ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনালোকে প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিড মানে তলত ছেভ নেক্সট আছে, তাতে ক্লিক কৰি দিব। একেবাৰে ইজি হয়। মই আৰু এটা সম্পূৰ্ণ ভিডিঅ' লৈ আহিম। তো এইটো এপ্লাই কৰিবলৈ হ'লে আৰু এটা এপটো ডাউনলোড দিব লাগিব, আধাৰ কাৰ্ড ফেচ। সেইটো এপ ইনষ্টল কৰি ল'ব লাগিব। ইনষ্টল কৰি লোৱাৰ পিছত আপোনালোকে এইটো এপত আহি যাব। এইটো এপত আহি যোৱাৰ পিছত একেবাৰে লাষ্টত আপোনালোকে যিটো ঘৰত থাকে সেইটো ঘৰৰ ফটো আপলোড কৰি দিব পাৰিব।